প্ৰিয় HSLC পৰীক্ষাৰ্থীসকল, তোমালোকৰ 10 তাৰিখৰ অসমীয়া পৰীক্ষাৰ বাবে যি টেনচন লাগি আছে বৰ্তমানো, সেই টেনচন দূৰ হৈ গ'ল বুলি তোমালোকে ধৰি লোৱা। আমি প্ৰত্যেক বছৰে প্ৰেডিক্ট কৰি অহাৰ দৰে এইবাৰো শেষ মিনিটৰ প্ৰস্তুতি হিচাপে এখন মক পেপাৰ লৈ আহিছো। এই পেপাৰখনে তোমালোকক মিনিমাম 90+ মাৰ্ক পোৱাত নিশ্চয় সহায় কৰিব। পেপাৰখন খুব মন দি চাবা। আমি পেপাৰখন মেট্ৰিক পৰীক্ষাৰ পেপাৰৰ দৰে প্ৰস্তুত কৰি উলিয়াইছো, যদিও এখন মক পেপাৰ হয়। এতিয়া গ্ৰুপ এ ক বিভাগৰ 1 নম্বৰ অতি চমু উত্তৰ যিকোনো 3টা লিখিবলৈ দিছে। ইয়াত ক নম্বৰ সুধিছে যে মধ্য এছিয়াকা ইতিহাস গ্ৰন্থখনৰ ৰচক কোন। এতিয়া তোমালোকে জানা যে মধ্য এছিয়াকা ইতিহাস নামৰ গ্ৰন্থখন পণ্ডিত ৰাহুল সংকীতায়নে ৰচনা কৰিছিল। আৰু এনেধৰণেও আহিব পাৰে যে পণ্ডিত ৰাহুল সংকীতায়নৰ প্ৰকৃত নামটো কি। তেওঁৰ প্ৰকৃত নামটো হৈছে কেদাৰনাথ পাণ্ডে। আৰু এই প্ৰশ্নটো ভাৰতীয় সংস্কৃতি নামৰ পাঠটোৰ পৰা কাটিছে। ইয়াৰ পিছৰ প্ৰশ্ন যে শিৰিন ইবাদী কোন। শিৰিন ইবাদী হৈছে ইৰাণৰ এগৰাকী সংগ্ৰামী নেত্ৰী। এই প্ৰশ্নটো পাৰস্যত এভুমুখী নামৰ পাঠটোৰ পৰা সন্নিৱিষ্ট কৰা হৈছে। নেক্সট কুৱেশ্যন আছে মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল। অৰুণিমা সিনহাই মাউণ্ট এভাৰেষ্টত 2013 চনৰ 21 মে তাৰিখে আৰোহণ কৰিছিল। তাৰপিছত আছে যে কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলি ক'ব পাৰি। এইটো বাৰে বাৰে পৰীক্ষাত আহি থাকে, সেইকাৰণে আমি সন্নিৱিষ্ট কৰি দিছো। এইবাৰো অহাৰ খুবেই সম্ভাৱনা আছে যে বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ যিটো যুগ আছিল, সেই যুগটোকে ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলি ক'ব পাৰি। এতিয়া আহিলো 2 নম্বৰৰ প্ৰশ্ন। 2 নম্বৰ ক যে ইয়াণ্ডাবু সন্ধি কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল। ইয়াণ্ডাবু সন্ধি 1826 চনত মান ৰজা আৰু ব্ৰিটিছৰ মাজত হৈছিল। আৰু এই ইয়াণ্ডাবু সন্ধিৰ ফলতে আমাৰ অসম দেশখন ভাৰতবৰ্ষৰ লগত সংযুক্ত হৈ পৰিছিল। তাৰ পিছৰ প্ৰশ্ন, ভাইৰাছে কম্পিউটাৰ এটাত কেনেদৰে বিজুতি ঘটাব পাৰে। এই প্ৰশ্নটো ইণ্টাৰনেটৰ তিতা মিঠা নামৰ পাঠটোৰ পৰা সন্নিৱিষ্ট কৰা হৈছে যে ভাইৰাছ হৈছে এক কম্পিউটাৰ প্ৰগ্ৰাম যাক সৃষ্টি কৰা হয় ধ্বংসৰ উদ্দেশ্যৰে। কোনো কম্পিউটাৰত থকা সুস্থ প্ৰগ্ৰাম বা ফাইলসমূহ মূল ব্যৱহাৰকাৰী অজ্ঞাতে ভাইৰাছ সংযুক্ত কৰি বিজুতি ঘটাব পাৰে। এইটো হৈছে ইয়াৰ উত্তৰ। নেক্সট কুৱেশ্যন আছে মহিচন্দ্ৰ মিৰি কোন। কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল। মহিচন্দ্ৰ মিৰি হৈছে কাজিৰঙাৰ প্ৰথমগৰাকী ভাৰতীয় তথা অসমীয়া বন বিষয়া, অৰ্থাৎ প্ৰথম মুখ্য বন সংৰক্ষক। তেওঁ কাজিৰঙাৰ গড় আমেৰিকা যুক্তৰাষ্ট্ৰলৈ পঠিয়াই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যে এটা খৰ্গ থকা গড় আছে সেই কথা বিশ্ববাসীক জনাই কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিছিল। ইয়াৰ পিছৰ প্ৰশ্ন, বুচেৰ কি। ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম কি। এতিয়া বুচেৰ হৈছে ইৰাণ নামৰ দেশখনৰ এখন বন্দৰ নগৰী। আৰু ইৰাণৰ যিটো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ অৰ্থাৎ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আছে, সেইটোৰ নাম হৈছে খোমেনি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। 3 নম্বৰ প্ৰশ্ন, অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া। এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে ভাৰতীয় সংস্কৃতি নামৰ যিটো আমাৰ পাঠ আছে, সেই পাঠটোৰ পাঠভিত্তিক প্ৰশ্নৰ 15 নং প্ৰশ্নটোৰ উত্তৰ বহীত বিচাৰিলে পাই যাবা। 4 নম্বৰতে আছে যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা, এটাত 4 নম্বৰকৈ আছে। প্ৰথম প্ৰশ্নটো সুধিছে অৰুণিমা সিনহাই ৰেল যাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'ব লগা হৈছিল। আৰু এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাব লগা হৈছিল। আমি পাঠটো সকলোৱে পঢ়িছো যেতিয়া জানো যে অৰুণিমা সিনহা ৰেল যাত্ৰা কৰি আছিল আৰু ৰেল যাত্ৰা কৰোতে তেওঁ কিছুমান দুৰ্বৃত্ত অৰ্থাৎ ডকাইতে পাইছিল। ডকাইতে সেই ডবাটোত থকা সকলো যাত্ৰীৰ পৰা ধন সোণকে আদি লুটপাট কৰিছিল। শেষত গৈ যেতিয়া অৰুণিমাৰ পাল পৰিল, অৰুণিমাৰ ডিঙিত পিন্ধি থকা চেইনডালত তেওঁলোকৰ চকু পৰিল আৰু তেওঁলোকে সেই চেইনডাল কাঢ়ি ল'ব বিচাৰিছিল আৰু চেইনডাল অৰুণিমাই দিব খোজা নাছিল, কাৰণ সেই চেইনডালৰ বজাৰ মূল্যতকৈ সেই চেইনডালত যি মৰম সোমাই আছে সেই মৰমখিনি অৰুণিমাৰ কাৰণে বহুত গভীৰ আছিল, কাৰণ সেই চেইনডাল তেওঁক মাকে উপহাৰ হিচাপে দিছিল আৰু অৰুণিমাই চেইনডাল দিবলৈ অমান্তি হৈছিল। আৰু তাৰ ফলত ডকাইতৰ দলটোৱে অৰুণিমাক ধৰি ৰেলৰ ডবাৰ পৰা বাহিৰলৈ দলিয়াই দিছিলে আৰু দলিয়াই দিওঁতে অৰুণিমাই বহুত সময় ধৰি ৰেলৰ আলিত পৰি থাকিবলগীয়া হৈছিলে। আৰু সেই দুৰ্ঘটনাটোতে তেওঁ এখন ভৰি চিৰদিনৰ কাৰণে হেৰুৱাই দিবলগীয়া হ'ল আৰু এখন ভৰিত লোহাৰৰ ৰড সুমুৱাই লৈ চলাফেৰা কৰিবলগীয়া হৈছিলে। ইয়াৰ পিছৰ প্ৰশ্ন, ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱৰ বিৱৰণ দিয়া। এইটো পাৰস্যত এভুমুখী পাঠটোৰ পৰা সন্নিৱিষ্ট কৰা হৈছে প্ৰশ্নটো। এতিয়া ইয়াৰ উত্তৰ তোমালোকে পাৰস্যত এভুমুখী পাঠটোৰ পাঠভিত্তিক প্ৰশ্নৰ 11 নং প্ৰশ্নটোৰ উত্তৰ চাই ললে পাই যাবা। নেক্সট কুৱেশ্যন, ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ বিচাৰ কৰা। এইটো মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, এইটো প্ৰায় পৰীক্ষাত আহি থাকে। ভাৰতীয় সংস্কৃতি পাঠটোৰ পৰা সন্নিৱিষ্ট কৰা হৈছে। এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে ভাৰতীয় সংস্কৃতি পাঠটোৰ পাঠভিত্তিক প্ৰশ্নৰ 12 নং প্ৰশ্নটো উত্তৰ বহীত উত্তৰটো চাই ল'বা, পুনৰ এবাৰ দোহৰাবা, তোমালোকৰ মনত ৰৈ যাব। এইটো নোচোৱাকৈ নাযাবা, পৰীক্ষাত এইটো অহাৰ 90% চান্স আছে। তাৰপিছত আহিলো আমি 5 নম্বৰৰ প্ৰশ্নলৈ,
যে বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰি পৰিল। ইয়াত কি ঔদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে বুজাই লিখা। এই প্ৰশ্নটো অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি পাঠটোৰ 5 নং প্ৰশ্নটোৰ উত্তৰ চাই ল'বা। এইটো এটা খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। 6 নম্বৰলৈ আহিছো। এতিয়া আমাৰ কবিতাৰ প্ৰশ্নখিনি আৰম্ভ হ'ব। 6 নম্বৰত কৈছে যে তলৰ যিকোনো 4টা প্ৰশ্নৰ অতি চমু উত্তৰ লিখা। কত সুধিছে তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটো কি ৰাগৰ? এইটো আমি সকলোৱে জানো আমাৰ প্ৰথম চেপ্টাৰ হয়। আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটি বসন্ত ৰাগত বন্ধা আছে। তাৰপিছত আছে খ নম্বৰ মুমিন শব্দৰ অৰ্থ কি? এইটো জিকিৰ কবিতাটোৰ পৰা দিছে। মুমিন শব্দৰ অৰ্থ হৈছে বিশ্বাসী মুছলমান। গত সুধিছে ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায়? এইটো আমি সকলোৱে জানো, ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায়। তাৰপিছত সুধিছে ধন্য নৰ তনুভাল গ্ৰন্থখনৰ ৰচক কোন? এই গ্ৰন্থখনৰ ৰচক হৈছে সৈয়দ আব্দুল মালিক। মই অসমীয়া কবিতাটোৰ কবি পৰিচয় চালে সৈয়দ আব্দুল মালিকে ৰচনা কৰা আন আন গ্ৰন্থবিলাকৰ বিষয়েও পাবা, সেইকেইখনো তোমালোকে চাই ৰাখিবা, তাৰ পৰাও আহিব পাৰে। 9 নম্বৰত সুধিছে কবিয়ে কিমান বছৰ আগতে মানুহজনক লগ পাইছিল? এইটো দৃষ্টান্তৰ কবিতাটোৰ পৰা সন্নিৱিষ্ট কৰিছে। কবিয়ে 25 বছৰৰ আগতে মানুহজনক লগ পাইছিল। 7 নম্বৰ তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা। প্ৰশ্ন ক শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা ঝুমুৰা দুখনৰ নাম লিখা। শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা ঝুমুৰা দুখনৰ নাম হৈছে যে চুৰ ধৰা আৰু পিম্পৰা গুচোৰা। বা এনেধৰণেও প্ৰশ্নটো আহিব পাৰে যে শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা একমাত্ৰ অংকীয়া নাটখনৰ নাম কি? সেই নাটখনৰ আন এটা নাম কি? এইটো তোমালোকৰ জ্ঞাতাৰ্থে জনাই থওঁ যে মাধৱদেৱে ৰচনা কৰা একমাত্ৰ অংকীয়া নাটখনৰ নাম হৈছে অৰ্জুন ভঞ্জন, আৰু অৰ্জুন ভঞ্জন নাটখনক দধিমথন বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন, নিষ্কমা ধুদৰ দলে বান্ধে ৰাজালি কবিতাশাৰীৰ অন্তৰ্নিহিত তাৎপৰ্য লিখা। এই প্ৰশ্নটো মই অসমীয়া কবিতাটোৰ পৰা সন্নিৱিষ্ট কৰা হৈছে। এতিয়া উত্তৰ লিখিব লাগিব যে কবিতাশাৰীৰ মাজেৰে অসমৰ স্বৰ্গদেউৰ সুশাসনৰ কথা প্ৰতিফলিত হৈছে। ধুদ হৈছে অতি এলেহুৱা লোক, এনে লোকে কোনো কাৰণতে কাম কৰি নাখায়। এনেহেন ধুদেও স্বৰ্গদেউৰ সুশাসনৰ ফলত ৰাজআলি নিৰ্মাণ কৰিছিল। সেই আলিটো আজিও ধুদৰ আলি নামেৰে জিলিকি আছে। এনেকে লিখিলে তোমালোকে 2 নম্বৰ পাই যাবা। নেক্সট কুৱেশ্যন, হৰে কৃষ্ণ ডেকাই ৰচনা কৰা দুখন কবিতা পুথিৰ নাম লিখা। তাৰ উত্তৰ তেখেতে লিখা দুখন কবিতা পুথিৰ নাম হৈছে ৰাতিৰ শোভাযাত্ৰা আৰু আন এজন। তাৰপিছত বৰগীতৰ 3টা লক্ষণ লিখা। এইটো প্ৰায় পৰীক্ষাত আহি থাকে, সেইকাৰণে আমিও সন্নিৱিষ্ট কৰি দিছো। বৰগীতৰ 3টা লক্ষণ হৈছে যে বৰগীতসমূহ শাস্ত্ৰীয় ৰাগতালযুক্ত, দ্বিতীয়তে বৰগীতসমূহৰ ভাষা বজ্ৰাৱলী, তৃতীয়তে বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক। যদি এইটো লিখিব নোৱাৰা, মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে শালৰ লগত দৰিকাৰ টোপালি। কবিতা ভাগে অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। এইটো জিকিৰ পাঠটিৰ পৰা হৈছে। জিকিৰ পাঠটিৰ প্ৰশ্ন উত্তৰ, পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকে এইটোৰ উত্তৰ পাই যাবা। ব্যাখ্যাৰ ক্ষেত্ৰত চাবলৈ গ'লে 9 নম্বৰত ব্যাখ্যা দিছে, কবিতাৰ ব্যাখ্যা। যিকোনো এচুৱা লিখিব লাগে। জীৱনে মৰণে মই চিৰদিন অসমীয়া, অসমীয়া দেহ প্ৰাণ মন, জীয়াই থাকোতে মই অসমৰে অসমীয়া, মৰিলেও বৰি ল'ম অসমৰ অমীয়া বৰণ। এই ব্যাখ্যাটো মই অসমীয়া কবিতাটোৰ পৰা সন্নিৱিষ্ট কৰা হৈছে। উত্তৰবোৰ তোমালোকে বহীত চালে ইয়াৰ উত্তৰটো পাই যাবা। দ্বিতীয়তে আছে যে আতুৰ ভৈলুহু হৰি বিষয় বিকলে, কৰিও উধাৰ মুখ চৰণ কমলে। এইটো বৰগীতৰ পৰা কাটা হৈছে। বৰগীতৰ উত্তৰ বহীত তোমালোকে ইয়াৰ উত্তৰ পাই যাবা। এতিয়া মোষ্ট ইম্পৰ্টেণ্ট হৈছে সাৰাংশ বা মূল ভাৱ লিখা। 10 নম্বৰত তাৰে প্ৰশ্ন আছে যে বৰগীত অথবা দৃষ্টান্তৰ কবিতাটিৰ সাৰাংশ লিখা বা মূল ভাৱ লিখা বুলিও আহিব পাৰে। তোমালোকে এই দুটা খুব ভালকৈ চাই থবা। আৰু ইয়াৰ লগতে এনেকুৱা নহয় যে বাকীকেইটা নাচাবা, বাকীকেইটাও চকু ফুৰাই থবা, কিন্তু এই দুটাৰ পৰা অহাৰ খুবেই সম্ভাৱনা আছে। নেক্সট 11 নম্বৰ ব্যাকৰণৰ তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখা। ক দিছে তলৰ যিকোনো দুটা শব্দৰ সন্ধি ভাঙা। এতিয়া সমন্বয় শব্দটোৰ সন্ধি ভাঙিলে কি হ'ব? সমযোগ অন্বয় সমন্বয়। সংস্কৃতিটো সমযোগ কৃতি সংস্কৃতি। ভাৰাক্ৰান্ত শব্দটোৰ সন্ধি ভাঙিলে হ'ব ভাৰ যোগ আক্ৰান্ত। নেক্সট আছে তলৰ যিকোনো দুটাৰ ব্যাস বাক্য সহ সমাসৰ নাম লিখা। পীতাম্বৰৰ আমি ব্যাস বাক্যটো যদি ভাঙিবলৈ যাওঁ, পীত বৰণীয়া অম্বৰ অৰ্থাৎ কাপোৰ, এইটো বহুব্ৰীহি সমাসত পৰিব। এতিয়া পীতাম্বৰটো বহুব্ৰীহি সমাস কেনেকৈ হ'ল? পীত বৰণীয়া অম্বৰ পৰিধান কৰে যিয়ে, অৰ্থাৎ হালধীয়া ৰঙৰ কাপোৰ যিসকলে পিন্ধে তেওঁলোকক পীতাম্বৰ বুলি, সকলোকেতো পীতাম্বৰ বুলি কোৱা নহয়। পীতাম্বৰ বুলি এজনকে কোৱা হয়, ভগৱান শ্ৰীকৃষ্ণক পীতাম্বৰ বুলি কোৱা হয়। যে বহুব্ৰীহি সমাসৰ সংজ্ঞাটোৱে এনেকুৱা ধৰণৰ, ব্যাস বাক্যই যিটো অৰ্থ বুজায় কিন্তু সেই অৰ্থটো সমাসবদ্ধ পদটোৱে নুবুজায়, বেলেগ এটাহে অৰ্থ বুজায়, তেনেকুৱা ক্ষেত্ৰত বহুব্ৰীহি সমাস হয়। ঠিক তেনেকে অনিৰুদ্ধটো তেনেধৰণে হ'ব যে ৰুদ্ধ নহয় যি গতি, তাক অনিৰুদ্ধ বুলি কোৱা হয়।
এতিয়া অনিৰুদ্ধটো এজন মানুহৰ নামো থাকিব পাৰে, সেইকাৰণে ইও বহুবিহী সমাসৰ অন্তৰ্গত। তাৰপিছত আছে হৰিহৰ, হৰি আৰু হৰ, ই দ্বন্দ্ব সমাসৰ অন্তৰ্ভুক্ত। নেক্সট, তলৰ যিকোনো দুটা শব্দৰ সমাৰ্থক শব্দ লিখা। সাম্যৰ সমাৰ্থক শব্দ সমান, প্ৰকৃত, আচল, দুটা লিখিলেই হৈ গ'ল। ইয়াৰ পিছত গ নম্বৰ দিছে তলৰ যিকোনো দুটা শব্দৰ মূৰ্ধন্য ন বা মূৰ্ধন্য স হোৱাৰ কাৰণ লিখা। এতিয়া ঋণ, ইয়াৰ এটা সূত্ৰ আছে যে একেটা পদতে থকা ৰি ৰ মূৰ্ধন্য সৰ পিছত বহা দন্ত্য ন মূৰ্ধন্য ন হয়, সেইকাৰণে ঋণ শব্দটোত দন্ত্য নৰ সলনি মূৰ্ধন্য ন হৈছে। এতিয়া পাষাণ শব্দটোত সেই একে সূত্ৰ ব্যৱহাৰ হ'ব যে একেটা পদতে থকা ৰি ৰ মূৰ্ধন্য সৰ পিছত বহা দন্ত্য ন মূৰ্ধন্য ন হয়। উত্তৰায়ণত কিয় হৈছে যে উত্তৰ শব্দৰ পিছত আয়ন শব্দৰ দন্ত্য ন মূৰ্ধন্য ন হয়। নম্বৰত আছে যথাস্থানত জ্যোতিচিহ্ন বহুওৱা। প্ৰশ্নটো আছে যে নীলিম ছাৰে কৈছিল ৰাম, ৰহিম আৰু কমল যদি ভালকৈ উত্তীৰ্ণ হলহেঁতেন। ইয়াত জ্যোতিচিহ্ন কেনেকে বহাম যে নীলিম ছাৰে কৈছিল, এইখিনিতে এটা কমা হ'ব। ৰাম, ৰহিম আৰু কমল যদি ভালকৈ উত্তীৰ্ণ হলহেঁতেন, এই গোটেই কথাখিনি ৰহিম ছাৰৰ প্ৰত্যক্ষ উক্তি, সেইকাৰণে ই ঊৰ্ধ্ব কমাৰ মাজত হ'ব, ডবল ইনভাৰ্টেড কমা হ'ব। আৰু এইখিনিতে এটা ভাৱবোধক চিন হ'ব, ৰামৰ পিছত এইখিনি এটা কমা হ'ব। এনেদৰে লিখি দিলে তোমালোকৰ এই প্ৰশ্নটোৰ উত্তৰ শুদ্ধ হৈ যাব। প্ৰথম যিকোনো দুটা শব্দৰ অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা। তোমালোকে নিশ্চয় বাক্য ৰচনা কৰিব জানা। 12 নম্বৰত আছে ভাৱ সম্প্ৰসাৰণ কৰা, অধিক মাছত বগলী কণা। যদি এইটো লিখিব নোৱাৰা তেন্তে আছে যে তোমাৰ দেউতাৰ শাৰীৰিক অসুস্থতাৰ বাবে তুমি এসপ্তাহ বিদ্যালয়লৈ আহিব পৰা নাছিলা, তাৰ বাবে ছুটি বিচাৰি বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ এখন আবেদন প্ৰস্তুত কৰা। আৰু মনত ৰাখিবা, পৰীক্ষাত যিকেইখন আবেদন লিখা যায় সেই আবেদন কেইখনত তোমালোকৰ স্কুলৰ নাম, তোমাৰ নাম, ঠিকনা জাতীয় একো কথাই নিলিখিবা। এতিয়া মেইন ইম্পৰ্টেণ্ট টপিক ৰচনা, এছে কি আহিব এইবাৰ। এছেক লৈ বহুতো ছাত্ৰ ছাত্ৰী খুব কনফিউজনত আছে। কনফিউজনত থাকিব নালাগে, এছে আগৰ দৰে আহিব, দুই এখন নতুন সন্নিৱিষ্ট কৰিব পাৰে। তথাপিও মষ্ট ইম্পৰ্টেণ্ট তোমাৰ প্ৰিয় সাহিত্যিক, প্ৰিয় সাহিত্যিকৰ বিষয়ে প্ৰত্যেক বছৰে আহি থাকে। যদি প্ৰিয় সাহিত্যিকৰ বিষয়ে নাহে, তোমাৰ প্ৰিয় গ্ৰন্থ বুলি নিশ্চয় আহিব, এইটো খাটাং মনত ৰাখা। এই দুখনৰ ভিতৰত যিকোনো এখন যদি তোমালোকে পঢ়ি আহা, কেতিয়াও ৰচনা মিছ কৰিব নালাগে। তাৰ পিছতো আন এখন অহাৰ খুবেই সম্ভাৱনা আছে, কাৰণ আমাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গ ইতিমধ্যে বৈকুণ্ঠগামী হৈছে, তেওঁৰ ওপৰতো আহিব পাৰে। এনেধৰণে আহিব পাৰে যে তোমাৰ প্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গ, জুবিন গাৰ্গৰ ওপৰতো জন্মৰ পৰা মৃত্যুলৈকে তেওঁৰ গোটেই কথাখিনি চাই আহিবা। এতিয়া দ্ৰুত পাঠৰ প্ৰশ্ন, দ্ৰুত পাঠতো ৰেডিমেড প্ৰশ্ন থাকে যে অসমৰ যিকোনো এটা জনগোষ্ঠীৰ চমু পৰিচয় দিয়া। দশম শ্ৰেণীৰ খণ্ডত 13টা জনগোষ্ঠীৰ বিষয় আছে, 13টা জনগোষ্ঠীৰ যিকোনো এটা জনগোষ্ঠীৰ বিষয়ে তোমালোকে লিখি দিব পাৰা। আৰু 15 নম্বৰত তোমাৰ পাঠ্যক্ৰমৰ দ্ৰুতপাঠ বৈচিত্ৰ্যময় অসমৰ অন্তৰ্গত জনগোষ্ঠীসমূহৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি আগবঢ়োৱা দুজন ব্যক্তিৰ বিষয়ে চমু টোকা লিখা। প্ৰশ্নটো খুব ভালকে পঢ়ি চাবা। দুটা জনগোষ্ঠীৰ বেলেগ বেলেগ দুজন মানুহৰ বিষয়ে লিখিবলৈ দিছে, তোমালোকে এটা জনগোষ্ঠীৰ দুজন মানুহৰ বিষয়ে নিদিবা। তিৱাসকলৰ এজনৰ লিখিলা, দেউৰীসকলৰ এজনৰ লিখিলা, নাইবা মৰাণসকলৰ লিখিলা, বা মিচিংসকলৰো লিখিব পাৰা। তেনেধৰণে দুটা জনগোষ্ঠীৰ দুজনৰ বিষয়ে লিখিবা। এতিয়া আহিছো গ্ৰুপ বি খণ্ডলৈ। গ্ৰুপ বি 16 নম্বৰ প্ৰশ্ন, 1 নম্বৰীয়া। প্ৰথম প্ৰশ্নটো আছে যে প্ৰথম অসমীয়া সনেট কবিতাটোৰ নাম কি? প্ৰথম অসমীয়া সনেট কবিতাটোৰ নাম হৈছে প্ৰিয়তমাৰ চিঠি। আৰু এই কবিতাটো হেমচন্দ্ৰ গোস্বামীয়ে ৰচনা কৰিছিল। সনেট কবিতাক 14খৰীয়া কবিতা বুলিও কোৱা হয়। নেক্সট প্ৰশ্ন, তক্ষশিলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল? ইয়াৰ উত্তৰ হৈছে যে তক্ষশিলাত পঢ়িবলৈ পশ্চিমৰ পৰা, পাৰস্য দেশৰ পৰা, বেকটীয়া আৰু মগধ দেশৰ পৰাও ছাত্ৰ আহিছিল। আৰু এই বিশ্ববিদ্যালয়খন যেতিয়া হিন্দু বিশ্ববিদ্যালয় গুচি বুদ্ধ বিশ্ববিদ্যালয় হৈছিল, তেতিয়া ইয়ালৈ চীন দেশৰ পৰাও ছাত্ৰ আহি পঢ়িছিল। তাৰপিছত আছে কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা। এই প্ৰশ্নটো বিষাদ যুগ পাঠটোৰ পৰা সন্নিৱিষ্ট কৰিছে। কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম হৈছে গুৰু দ্ৰোণাচাৰ্য, ভীষ্ম, কৰ্ণ, কৃপ অগ্ৰগণী, অশ্বত্থামা, বিকৰ্ণ আৰু সোমদত্তৰ পুত্ৰ ভূৰিশ্ৰৱা। 17 নম্বৰ, তলৰ যিকোনো দুটা প্ৰশ্নৰ চমু উত্তৰ লিখা। ইয়াত 2 নম্বৰকে আছে এটা প্ৰশ্নত। কত সুধিছে অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰৈ থাকিবলৈ কিয় কৈছিল? আমি পাঠটোৰ পৰা গম পাইছো যে মহাভাৰতৰ যুদ্ধত অৰ্জুনে যিসকলৰ লগত যুদ্ধ কৰিবলৈ গৈছিল, সেই সকলোবোৰ তেওঁৰ আত্মীয় স্বজন। আৰু তেওঁৰ লগত যুদ্ধ কৰিবলৈ কোন কোন আত্মীয় স্বজন আহিছে, তেওঁলোকৰ মুখবোৰ এবাৰ চাই ল'বৰ কাৰণে অৰ্জুনে উভয় সেনাৰ মাজত কৃষ্ণক ৰথখন ৰাখিবলৈ দিছিল। কাৰণ অৰ্জুনৰ ৰথখনৰ সাৰথি আছিল শ্ৰীকৃষ্ণ। ঠিকে আছে। ইয়াৰ পিছৰ প্ৰশ্ন, উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে কেতিয়া ধ্বংস কৰিছিল? এইটো বাৰে বাৰে আহি থাকে। এই প্ৰশ্নটো প্ৰাচীন ভাৰতীয় শিক্ষা নামৰ পাঠটিৰ পৰা
সন্নিবিষ্ট কৰা হৈছে যিটো তোমালোকৰ কিতাপৰ একদম শেষৰ চেপ্টাৰ সেইটো কথা কোৱা হৈছে যে উদান্তপুৰী বিশ্ববিদ্যালয়ৰ এটা বহুমূলীয়া পুথিভঁৰাল 1202 খ্ৰীষ্টাব্দত মুছলমানসকলে ধ্বংস কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্ন কুলক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে? এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে বিষাদ যুগ নামৰ যিটো পাঠ আছে সেই পাঠটোৰ পাঠভিত্তিক প্ৰশ্নৰ 5 নং প্ৰশ্নটোৰ উত্তৰ চাব পাৰিবা। তাতেই এই প্ৰশ্নটোৰ উত্তৰ পাবা। নেক্সট এইটো 3 নম্বৰীয়া প্ৰশ্ন যে তক্ষশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে এটি টোকা লিখা। এই প্ৰশ্নটো প্ৰাচীন ভাৰতীয় শিক্ষা পাঠটোৰ পৰা লোৱা হৈছে। প্ৰাচীন ভাৰতীয় শিক্ষা পাঠটোৰ তৃতীয় দফাটোতে ইয়াৰ উত্তৰ গোটেইখিনি পাই যাব। নেক্সট কুৱেশ্যন তলৰ যিকোনো দুটা প্ৰশ্নৰ অতি চমু উত্তৰ দিয়া। অসম কেশৰী বুলি কাক কোৱা হয়? অসম কেশৰী বুলি অম্বিকাগিৰি ৰায়চৌধুৰীক কোৱা হয়। এই প্ৰশ্নটো ধৰঝাৰু ধৰবাই পাঠটোৰ পৰা সন্নিবিষ্ট কৰা হৈছে। নেক্সট কুৱেশ্যন শ্ৰীধৰ কন্দলীয়ে ৰচনা কৰা এখন গ্ৰন্থৰ নাম লিখা। শ্ৰীধৰ কন্দলীয়ে ৰচনা কৰা এখন গ্ৰন্থৰ নাম হৈছে কাণখোৱা, বা যদি দুখন গ্ৰন্থৰ নাম লিখে তোমালোকে ঘুনুচা কীৰ্তন লিখিব পাৰা। ইয়াৰ পিছৰ প্ৰশ্ন দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল? এই প্ৰশ্নটো কানাই চাতুৰি পাঠটোৰ পৰা লোৱা হৈছে। দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিলে। 20 নম্বৰ প্ৰশ্ন মাকৰ কি কি গুণৰ কথা কবলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল? তোমাৰ ভাষাৰে লিখা। এই প্ৰশ্নটো কানাই চাতুৰিৰ পৰা সন্নিবিষ্ট কৰা হৈছে। সেই পাঠটোৰ পাঠভিত্তিক প্ৰশ্নখিনি চাবা, তাতে ইয়াৰ উত্তৰ পাই যাবা। গ্ৰুপ বিৰ ব্যাখ্যা চাবলগীয়া হলে তোমালোকে ধৰঝাৰু ধৰভাই এই প্ৰশ্নটো চাব পাৰা যে ধৰঝাৰু ধৰভাই আৰু চাবৰ সময় নাই, চাই থাকোতে মুখত কেৱল ভৰিল কাজল চাই। এইটো ব্যাখ্যা আহাৰ খুব সম্ভাৱনা আছে, আহি যাব পাৰে। এইটো আকৌ এবাৰ ৰিভাইজ কৰি থবা। নেক্সট চাব পাৰা কাঠবাজি বুলি জগতে হাসয় দেখিলে সুমৰু হৰি, মই আহি তোৰ ঘৰে পুত্ৰ ভইলো সিটো দুখ দূৰ কৰি। এইটো কানাই চাতুৰিৰ পৰা কটা হৈছে। পাঠভিত্তিক প্ৰশ্নৰ যিখিনি ব্যাখ্যা ছেকশ্যন আছে সেইখিনিতে ইয়াৰ উত্তৰটো পাই যাবা। নেক্সট 22 নম্বৰ তলৰ যিকোনো তিনিটা শব্দৰ আধুনিক ৰূপ লিখা। এটা হিষিকেশ, হিষিকেশ মানে কি যে ইন্দ্ৰিয়ৰ গৰাকী জিতেন্দ্ৰিয়, বা হিষিকেশ বুলি কৃষ্ণ বা বিষ্ণুকো কোৱা হয়। তাৰপিছত আছে বিগুটীয়া। বিগুটীয়া মানে হৈছে ঠাট্টা কৰা। হাৰলি মানে হৈছে অতি মৰমৰ, আৰু কুকুহা মানে হৈছে জপৰা, জবৰা বা আউল বাউল। নেক্সট 23 নম্বৰ অন্তিম প্ৰশ্নকেইটা হৈছে তলৰ যিকোনো দুটা বাক্য শুদ্ধকৈ লিখা। এই বাক্যকেইটা ক খ গত যিকেইটা বাক্য আছে ভুল ভুলকৈ লিখা আছে, এইকেইটা শুদ্ধ কৰি তোমালোকে লিখিব লাগে। কত কৈছে যে বিহুত আমাৰ ঘৰত আহিবা, এইটোত ভুল হৈ আছে যে ঘৰত বুলি নকয় ঘৰলৈ বুলি কয়, যে বিহুত আমাৰ ঘৰলৈ আহিবা। খ নম্বৰ কৈছে মই ভাত খাই স্কুলত যাম। মই ভাত খাই স্কুলত যাম নহয়, মই ভাত খাই স্কুললৈ যাম। নেক্সট আছে যে দেউতাকে তাক গালি দি আছে। দেউতাকে তাক গালি দি আছে বুলি নকয়, দেউতাকে তাক গালি পাৰি আছে। ঠিকে আছে, গোটেই প্ৰশ্নখন তোমালোকক আকৌ এবাৰ দেখুৱাই দিছো। আৰু এই প্ৰশ্নখনৰ তোমালোকক যদি PDF লাগে, আমি ডেছক্ৰিপশ্যনত এটা হোৱাটছআপ নাম্বাৰ দি থৈ দিছো, তোমালোকে সেই নম্বৰটোত মেছেজ কৰি প্ৰশ্নখন সংগ্ৰহ কৰিব পাৰিবা। তাৰ কাৰণে তোমালোকে কোনো ধৰণৰ খৰচ কৰিব নালাগে। মই আশা কৰিছো সকলোৱে তোমালোকে এইখন প্ৰশ্ন চাই উপকৃত হবা। সকলোৰে 10 তাৰিখৰ পৰীক্ষা ভাল হওক তাৰে কামনা কৰিলো। অন্য বিষয়ৰ এনেকুৱা মক পেপাৰৰ কাৰণে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থব পাৰা, আৰু এই ভিডিঅ'টো যদি নিজৰ প্ৰয়োজনীয় বুলি অনুভৱ কৰিব পাৰিছা তেন্তে এটা লাইক কৰি আমাক উৎসাহিত কৰিবা তোমালোকৰ কাৰণে এনে ধৰণৰ ভিডিঅ'সমূহ বনাই থাকিবলৈ। আজিলৈ এৰিছো, ধন্যবাদ।